ফটো বাবু ইউটিউব চেনেল চ' আপোনালোকৰ মাজলৈ মই আজি এটা অলপ সাংঘাতিক ভিডিঅ' লৈ আহিছোঁ মানে কম খৰচতে ঘৰতে মানে এটা আজি মই ইনকিউবেটাৰ সাজি উলিয়াম চ' চাওঁ আহকচোন তাত কি কি সঁজুলি লাগে আৰু কেনেকৈ বনাওঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক মানে পইচা কিমান মান খৰচ হ'ব সম্পূৰ্ণ আপোনালোকে ডিটেইলছ পাই যাব মোৰ তাত ভিডিঅ'টো শেষলৈ চাব অকণো স্কিপ নকৰাকৈ তো বলক এতিয়া আমি আগবাঢ়িম প্ৰথমতে মই মাছৰ কাৰ্টন লৈ লৈছোঁ আৰু এইখিনি সঁজুলি লৈ লৈছোঁ আৰু এতিয়া আমাৰ কাম হ'ল দুটা ফ্লিপকাৰ্টৰ পাৰ্চেল আমি আনবক্সিং কৰিব লাগিব তো পাৰ্চেল দুটা আনবক্সিং কৰি লওঁ আপোনালোকে অলপমান ৰখি দিয়ক ফ্লিপকাৰ্টৰ পাৰ্চেল দুটা আছিল দুটা টেপ আছিল 1.5 ইঞ্চি টেপ দুটাত প্ৰায় 95 মান লৈছে আৰু এইটো পাৰ্চেল আছিল মানে যিটো মেইন আমাৰ দুখন ফেন লাগিব ফেন আৰু যিখন চাৰ্কিট লাগিব চাৰ্কিট আৰু একডাল চাৰ্জাৰ লাগিব এইখন চাৰ্কিট আৰু মেইন আমাৰ চাৰ্জাৰডাল এইডাল এইখিনি মানে ফ্লিপকাৰ্টৰ পৰা মই আনিছিলোঁ চ' ইয়াতো এইখিনি মই আনবক্সিং কৰি ল'লোঁ সম্পূৰ্ণ টেপখিনি ভিতৰত মই মাৰি ল'লোঁ মানে ইয়াত অলপ মানে মই হোৱাইট টেপো মাৰি দিছোঁ সেইকাৰণে অলপ এইখিনি খালী পাব পাৰে অলপ আছিল সেইখিনিও মাৰি দিছোঁ ত' দুটা টেপ পূৰা খালী হৈ গৈছে তলে ওপৰে পূৰা মাৰি দিছোঁ এতিয়া আমাৰ কাম হ'ল ইয়াৰ ভিতৰত মানে বস্তুখিনি লগাব লাগিব ৱাৰিংখিনি কৰিব লাগিব কেনেকৈ কৰোঁ মই দেখাই দিম তাৰ আগতে ঢাকনিখনৰ এটা কাম আছে গ্লাছ লগাব লাগিব মই এখন গ্লাছ লৈ লৈছোঁ চ' গ্লাছখন মোৰ ঘৰতে আছিল আপোনালোকে যিকোনো ধৰণৰ গ্লাছৰ দোকানত প্ৰায় 50 টকা মানত পাই যাব গ্লাছখন তো এতিয়া মাজত গ্লাছখন লগাব লাগিব আমাৰ কাম সেইখিনি আছে তো আপোনালোকে অকণমান ৰখি দিয়ক মই গ্লাছখন মানে এনেকৈ মাজতে লগাম গ্লাছখন ইয়াত দি দিছোঁ ঢাকনিখনৰ ইয়াত ছাইড দুইটা আমি কলম পেঞ্চিলে আমি চিন দি ল'ম আপোনালোকে এখন ঘৰতে থকা চাকু লৈ ল'ব পিছত চাকুখনেৰে আপোনালোকে এনেদৰে যিটো নেক্সট চিন দিছিলোঁ তাকে ধুনীয়াকৈ কাটি যাব আমি খুব ধুনীয়াকৈ এখন মানে কাটি ল'লোঁ মানে ফুকাব হ'ব এতিয়া মানে এইটো বেছিকৈ খোলা মিলা কৰি থাকিলে কিছুমান প্ৰব্লেম হয় সেইকাৰণে এতিয়া ওপৰৰ পৰা আমি চাই থাকিব পাৰিম ঠিকে লাইটটো জ্বলি আছেনে ঠিকে ফেন দুখন ঘূৰি আছেনে নাই এতিয়া আমাৰ কাম হ'ল এই গ্লাছখন ধুনীয়াকৈ টেপিং কৰি ল'ব লাগিব তো আহক টেপ মাৰি লওঁ গোটাইখিনিও কাভাৰ কৰি দিলোঁ টেপ মাৰি এতিয়া আমাৰ কাম থাকিল ইয়াৰ ভিতৰৰ কামখিনি ভিতৰত বস্তুখিনি লগাব লাগে তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক এতিয়া আমাক কেইটামান স্ক্ৰুৰ প্ৰয়োজন হ'ব মই এইকেইটা স্ক্ৰু লৈ লৈছোঁ মোৰ স্ক্ৰুকেইটা ঘৰতে আছিল আপোনালোকে যিকোনো ধৰণৰ হাৰ্ডৱেৰৰ দোকানত পাই আপোনালোকে লৈ ল'ব পাৰিব ইয়াৰ বস্তুখিনি ফিটিং কৰি হালধি দুটা ফিটিং কৰা হ'ল আৰু তাৰ দুইডাল খুব সুন্দৰকৈ ইয়াত মই টেপৰ সহায়ত লগাই দিছোঁ আৰু বাহিৰলৈ ওলাই আনিছোঁ এতিয়া আমাৰ কাম থাকিল ইয়াত ফেন দুখন ফিটিং কৰা চ' ফেন দুখন ফিটিং কৰোঁ ফেন দুখন মই গ্লুগানৰ সহায়ত এনেদৰে লগাই ল'লোঁ বাল্বৰ ছাইডত ইভাগে এখন ফেন এতিয়া আমাৰ কাম থাকিল ফেনখনৰ তাৰখিনিৰ কানেকশ্যন তো এতিয়া আমি ফেনত তাৰখিনিৰ কানেকশ্যন আমাৰ যিখিনি মানে কানেকশ্যন আছিল মানে এইখিনি মই ঠিক কৰি একদম লগাই ল'লোঁ যিটো আমাৰ এডাপ্টাৰ আছিল এডাপ্টাৰটোৰ কানেকশ্যনটো মই ইয়াত দিছোঁ এই প্লাছডাল হৈছে আমাৰ ফেনৰ প্লাছৰ লগত এডাপ্টাৰৰ প্লাছডাল লগাই দিছোঁ আৰু ফেনৰ যিখন পাংখা আছে ভিতৰৰ পাংখাৰ মাইনাছৰ লগত এডাপ্টাৰৰ মাইনাছডাল লগাই দিছোঁ এতিয়া আমি এইখিনি যিটো আমাৰ প্লাছ আছিল ইয়াৰ আমাৰ যিটো প্লেচ চাৰ্কিটখনৰ ইয়াত ছেকেণ্ড অপশ্যনটো আছিল এই ছেকেণ্ড অপশ্যন এই ইবাগৰ পৰাই এই ছেকেণ্ড অপশ্যনটোত আমি প্লাছডাল লগাব লাগিব ইবাগৰটোত আমি মাইনাছডাল লগাব লাগিব এটা টেষ্টাৰৰ সহায়তে স্ক্ৰুটো ঢিলা কৰি ল'ব লৈ কিনে আপোনালোকে এইডাল লগাই ল'ব তো ভিডিঅ'টো চাই থাকক মই আৰু নেক্সট আছে আমাৰ বাল্বৰ কানেকশ্যন দিব লাগিব চ' আমাৰ সম্পূৰ্ণ হৈ গ'ল তো এইখিনি সম্পূৰ্ণ হৈ গ'ল এইখিনি গোটেই টেপ মাৰি দিলোঁ তাৰ দ্বাৰত আৰু যিডাল ইডাল ফুটা কৰি বাহিৰলৈ এইডাল ওলাই আনিছোঁ এতিয়া আমাৰ সম্পূৰ্ণ প্ৰায় হৈ গ'ল এতিয়া বাল্ব দুটা ফিটিং কৰিব লাগে আৰু এইটো টেষ্ট কৰিব লাগে তো ব্লক মেচিনটো সম্পূৰ্ণ হৈ গ'ল চলি আছে এতিয়া ইয়াত কিছুমান কাম থাকি গ'ল এই প্লেটখনৰ ছেটিং মিলাব লাগিব আৰু বহুখিনি কাম আছে চ' বাকীখিনি বেলেগ ছেকেণ্ড ভিডিঅ'ত পাই যাব ধুনীয়াকৈ হৈ গ'ল এডাপ্টাৰটো ইয়াত বহুত এখনত মই এক্সট্ৰাকৈ ফিটিং কৰি দিছোঁ আৰু এই মেচিনটো খুব ধুনীয়াকৈ চলি আছে বাল্ব জ্বলি আছে ফেন ঘূৰি আছে তো ইয়াতে ঢাকনিখন মাৰি দি চাওঁ এতিয়া মানে বাল্ব দুটা জ্বলা নোমোৱা হয় নে নহয় ইয়া চোৱা এই চাৰ্কিটখনত ইয়াত কিমান ডিগ্ৰী মানে হৈ আছে তাপ ইয়াত আহি আছে মানে ইয়াত চাৰ্কিটখনত এটা ছেটিং আছে তোমালোকক আজি মই ছেটিংটো নেদেখুৱাওঁ পিছত দেখাই দিম ভিডিঅ'টো বহুত দীঘল আহি যাব এই ছেটিংটো নিমিলালে মানে বাল্ব দুটা তোমাৰ নজ্বলিবও পাৰে তো নেক্সট পাৰ্টত তোমালোকে ইয়াৰ ছেটিং মিলোৱাটো পাই যাবা আৰু ইয়াত কণী দিলে তোমালোকে ধৰি লওক পানী দিয়া দেখা
কেনেকৈ কি দিব লাগে কণী কেনেকৈ দিব লাগে পুৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিবা আৰু ৰেগুলাৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া ফেচবুকত চাই আছা যদি ফ'ল' কৰি থৈ দিয়া ৰেগুলাৰ ভিডিঅ'বোৰ পুৰা পাই থাকিবা কণী দিয়াৰ পৰা একদম কণী ফুকালৈকে ইয়াত তোমাৰ দেখিছা টাইম 3:27 হৈ গৈছে 7.7 হ'লে বাল্ব দুটা অফ হৈ যাব চাই থাকিবা এই তোমাৰ বাল্ব দুটা অফ হৈ গ'ল ভিতৰৰ আৰু মই কৈছিলোঁ যে কিমানখিনি খৰচ হ'ল মানে যিমানখিনি খৰচ হ'ল টেপত হওক এই চাৰ্কিটখনত হওক ফেনত হওক বাল্বত হওক বা কাৰ্টনত হওক নেক্সট পাৰ্টত তোমালোকে কিমান মানে খৰচ হ'ল হিচাপটো পাই যাবা আৰু তোমালোকক যদি ইনকিউবেটাৰ লাগে তো মোৰ লগত কণ্টেক্ট কৰিবা মই তোমালোকক বনাই দিম বা তোমালোকে নিজে বনোৱা যদি তোমালোকক কিবা গাইড কৰিব লাগে মই গাইড কৰি দিম মোৰ লগত কণ্টেক্ট কৰিবা আৰু ইয়াৰ বাল্ব দুটা অফ হৈ গ'ল চাবা আৰু এতিয়া অন হৈ যাব বাল্ব দুটা নিজে নিজে অট'মেটিক এতিয়া চাবা বাল্ব দুটা অন হৈ যাব চোৱা বাল্ব দুটা অন হৈ গ'ল চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল ছেকেণ্ড মই কৈছোঁ তোমালোকক পুৰা পাৰ্ট বাই পাৰ্ট পুৰা ডিমা দিয়াৰ পৰা ইয়াত ডিমা পৰা পোৱালি হোৱালৈকে পুৰা ভিডিঅ' পাই থাকিবা তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল বাই বাই